যিহেতু আপোনালোকে অহা কাইলৈৰ পৰা যিটো একেবাৰে চাহপাত কিনাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰথম কথা আমি সকলো আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ 29 তাৰিখে গুৱাহাটী চিফ ছেক্ৰেটাৰী ছাৰৰ চেম্বাৰত যিখন বৈঠক হৈছিলে, সেই বৈঠকত আমি চিফ ছেক্ৰেটাৰী ছাৰ আৰু টি বৰ্ড চেয়াৰমেন নেশ্যনেল মিটিঙত আছিলে। টি বৰ্ড গুৱাহাটী অফিচ, টি বৰ্ড লাইচেঞ্চিং অফিচাৰ, স্মল ব্ৰডাৰ্ছৰ বিভিন্ন সংগঠনৰ ব্যক্তিসকল মিটিং হৈছিলে। আৰু আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আৰু আমি পল্লী ফেক্টৰী এছ'চিয়েশ্যন উপস্থিত আছে আৰু নেতা প্ৰতিনিধিও উপস্থিত আছে। 29 তাৰিখৰ মিটিঙত আমি টি বৰ্ডক এটা অনুৰোধ কৰিছিলোঁ যে আপোনালোকে যিখন যেতিয়া নটিফিকেশ্যন আমাক আনি দিলে, সেইখনত আমি প্ৰথম দিনাখনৰ পৰাই আপত্তি কৰি আহিছোঁ। 100% ডাষ্ট অকশ্যন আৰু FSI যি কেমিকেল টেষ্ট যিখন নটিফিকেশ্যন আনিছে, তাত আমি সন্মত হ'বলৈ অকণমান অসুবিধা হৈছে। সেইকাৰণে আমি টি বৰ্ডক এটা কথা অনুৰোধ জনাইছিলোঁ, যিহেতু আমি যোৱা দুটা মাহত যিবিলাক আমি কেঁচা পাত আমি পাইছোঁ ভৰ্তি ফেক্টৰীবিলাকত, আমি ৰেণ্ডমলি চেক কৰিছোঁ। চেক কৰোঁতে কিছুমান ৰাসায়নিক দ্ৰব্য তাত থকাটো আমি ৰিপৰ্ট পাইছোঁ। সেই অনুপাতে আমি তেওঁলোকক কৈছোঁ যে যেতিয়ালৈকে আমাৰ অসমত লেবৰেটৰী ব্যৱস্থা নহ'ব, তেতিয়ালৈকে আমাক ক্ষুদ্ৰ চাহ খেতিয়কসকলক আৰু ভৰ্তি ফেক্টৰীসকলক এই নটিফিকেশ্যনখনৰ পৰা কিছুদিনৰ পৰা ৰেহাই দিব লাগে। তেওঁলোকে এই কথাটোত কোনো সন্মত প্ৰকাশ কৰা নাই। আৰু আমাৰ কথা হ'ল, কিছুমান নিউজতো বা পঢ়িবলৈ পাইছোঁ আমি যে ভৰ্তি ফেক্টৰী আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত সংঘাত হৈছে, আমুক হৈছে। আমি তেনেকুৱা কোনো কাম কৰা নাই। ভৰ্তি ফেক্টৰী ক্ষুদ্ৰ চাহ খেতিয়ক সদায় একেলগত আছে। আজিও মোৰ কাষত বহি আছে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্যকৰী সভাপতি, এফালে প্ৰচাৰ সম্পাদক বিনোদ বৰাগত নিজনে বহি আছে, একে নৰেন দিহিঙীয়া, মই আছাম ভৰ্তি ফেক্টৰী এছ'চিয়েশ্যনৰ সভাপতি, আমাৰ উপ সাধাৰণ সম্পাদক চন্দ্ৰজিৎ বৰুৱা বহি আছে। আমাৰ তেনেকুৱা কোনো সংঘাত নাই। আমাৰ সংঘাত অকল টি বৰ্ডৰ লগত। টি বৰ্ডে যিখন নটিফিকেশ্যন আনিছে, সেই নটিফিকেশ্যনখন আনোতে আলোচনা কৰোঁতে আমাৰ ভৰ্তি ফেক্টৰীসকলক কোনো আলোচনা নকৰাকৈ একপক্ষভাৱে সিদ্ধান্ত লৈছিলে। সেই সিদ্ধান্ত লোৱা কথাটোৱে আমি আপত্তি জনাইছোঁ। এতিয়া কথা হ'ল, আমি 29 তাৰিখৰ মিটিঙত এটা কথা কৈছোঁ, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা আমি কেনেকৈ পাত ল'ব লাগে আৰু আমাৰ চাহখিনি আমি যদি নন কমপ্লাইণ্ট হয়, আমি কেনেকৈ বজাৰত বিক্ৰী কৰিব লাগে, বাহিৰত বিক্ৰী কৰিব লাগে, তাৰ এটা SOP দিবলৈ কৈছোঁ। সেই SOPখন দিবলৈ টি বৰ্ডে আজিলৈকে আমাক সন্মত প্ৰকাশ কৰা নাই। আমি চিফ ছেক্ৰেটাৰী ছাৰকো লগ কৰিছোঁ, প্ৰিন্সিপাল ছাৰকো লগ কৰিছোঁ, আছাম গভৰ্ণমেণ্টৰ প্ৰায়বিলাক আমি চৰকাৰী অফিচক লগ কৰিছোঁ। লগ কৰি আমি এটাই বিচাৰিছোঁ, ছাৰ আমাক এটা উপায় দিয়ক যাতে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলো যাতে ভালদৰে ব্যৱসায় কৰিব পাৰে, আৰু আমিও ভৰ্তি ফেক্টৰী হিচাপে আমিও যাতে ভালকৈ ব্যৱসায় কৰিব পাৰোঁ। টি বৰ্ডৰ লগত আজিলৈকে আমাৰ কোনো এটা সমাধান সূত্ৰ তেওঁলোকে উলিয়াই দিব পৰা নাই। উলিয়াই দিব নোৱাৰাৰ কাৰণে আমি অনিচ্ছাকৃতভাৱে হ'লেও আমি অহা 1 জুনৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা পাত ল'বলৈ আমি সন্মত প্ৰকাশ কৰা নাই। এতিয়া কথাটো হ'ল, সন্মত প্ৰকাশ কৰা নোহোৱা কথাটো এইটোৱেই যে যিহেতু আমাৰ এটা SOP নাই। যদি SOPখন আমাক তেওঁলোকে দিব পাৰে, আমি আমাৰ ভৰ্তি ফেক্টৰী এছ'চিয়েশ্যনৰ লগত আলোচনা কৰি আমি তাৰ পিছদিনাখনেই আমাৰ যি আন্দোলন কাৰ্যসূচী আছে আমি উঠাই ল'বলৈ বাধ্য হ'ম, আৰু আমি উঠাই ল'বলৈ আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। এখন ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ এজন প্ৰতিনিধি হিচাপে মই কওঁ, অসম গ্ৰাম্য অৰ্থনীতিত বিপুল পৰিৱৰ্তন আনিব পৰা এটা অনুষ্ঠানৰ লগতে
খেতিয়ক আমাৰ সমস্যাবিলাক আহিছে, এইবিলাক আহি থাকে। কিন্তু এতিয়া অনুভৱ কৰিছোঁ আমি আজি কিছুদিনৰ পৰা, যিটো বেংক কেমিকেল, আমাৰ প্ৰচেষ্টা, আমাৰ দায়িত্ব আমি এইখিনি দূৰ কৰা। আৰু ইতিমধ্যে আমাৰ প্ৰচেষ্টা সজাগতা আমি যিবিলাক অনুষ্ঠান পাতিব লাগে আমি পাতি আছোঁ। আৰু এইবিলাকৰ পৰা আমি এতিয়া যিবিলাক ৰিপৰ্ট আহিছে, এতিয়া আমি ইয়াতো আছে চাইছোঁ, বহুতখিনি মানে উন্নত হ'ল। আৰু অদূৰ ভৱিষ্যতে হয়তো 4-5 মাহত এইটো নিৰ্মূল হ'ব। আমিও এতিয়া আজি ইয়াত আহি ঘৰুৱা হিচাপে আহিছোঁ। তেখেত বৰটিত এছ'চিয়েশ্যনৰ সভাপতি, কিন্তু মই নৰেন্দ্ৰ কাৰ্যকৰী সভাপতি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা হ'লেও আমি ঘৰুৱাভাৱে ইয়াত বহি আমাৰ যিটো সমস্যা, তেওঁলোকে বায়াৰ আমি ছাপ্লায়াৰ ধৰক, এইখিনি আমি দূৰ কৰিবৰ কাৰণে অনাগত দিনত খবৰ পাওঁ, এইখিনি কেনেকৈ আমি দূৰ কৰিব পাৰোঁ তাৰ এটা আলোচনাত আহিছিলোঁ। আপোনালোকেও আহি পাইছে, ভালেই কথা। আমি ইয়াৰ সমাধান বিচাৰিছোঁ, তেওঁলোকৰ লগত আমি আলোচনা এইটোলৈ আহিছোঁ। হয়তো 2-3 দিন তেওঁলোকেও বা 4 দিন আমি আকৌ চৰকাৰলৈ সংগঠিত যাব চৰকাৰলৈ। তাৰ আগতে আমাৰো অনুষ্ঠানৰ পৰা আমি ইতিমধ্যে গম পাইছোঁ, আমি 3 তাৰিখে আমাৰো প্ৰতিবাদী কণ্ঠ জাগি উঠিব। কিন্তু আমি সিমানখিনিলৈ নোযোৱাকৈ কেনেবাকৈ আমি চৰকাৰত কৰিব পাৰোঁ নেকি বুলি আহিছে। যি কি নহওক, তেওঁলোকে কৰ্তব্য কৰি থাকিব, আমাৰ কৰ্তব্য আমি কৰি অনাগত যিটো গ্ৰাম্য অৰ্থনীতিত যিটো আমি পৰিৱৰ্তন আনিব পালে সক্ষম হৈছিলোঁ, স্বাৱলম্বিতা দূৰ কৰিবলৈ সক্ষম হৈছিলোঁ, এইখিনি অকণমান যিটো খুঁত থাকি গৈছে আমি সেইখিনিও দূৰ কৰিব প্ৰচেষ্টা কৰি অনাগত দিনত আমি ক্ষুদ্ৰ চাহ খেতিয়ক আৰু অসমৰ যি চাহৰ গুণগত মানদণ্ড আমি বজাই ৰাখিবৰ কাৰণে প্ৰচেষ্টা ৰাখিম। আৰু এই সমস্যাখিনি আমি আশা কৰিছোঁ আৰু তেওঁলোকক ৰিকুৱেষ্টো কৰিছোঁ যে পাৰিলে অলপ প্ৰশাসনৰ লগত হওক, ই বৰ্ডৰ লগত সামঞ্জস্যতে আমি বৈঠক, কাৰণ যিটো এছঅপি তেওঁলোকে কৈ আছে সেইটো তেওঁলোকৰ লগতো আলোচনা নোহোৱাকৈ উলিয়াইছিলে আৰু আমাৰ লগত কোনো তেনেকুৱা আলোচনা হোৱা নাছিল। গতিকে এইটো এটা সমাধান আহক, নিশ্চয় সমাধান ওলাব, মই তেনেকৈ আশা কৰোঁ। আমি এইটো আশা কৰিছোঁ 2 বা 3 দিনে আমাক ইমান এটা উপকাৰ কৰিব বুলি আমি নাভাবোঁ। আৰু তাৰ মাজত আমি সমাধান বিচাৰিছোঁ। 2 বা 3টা দিন তেওঁলোকে চাহপাত ক্ৰয় নকৰিব, আমিও নিদিম, তাৰ পৰা আমাৰ বৃহৎ এটা হেৰি নহয়। তথাপিও প্ৰক্ৰিয়াটো পাতৰ যিটো কোৱালিটি কথা আছে, সেইটো অলপ হ'লেও অসুবিধা আহিব, কাৰণ দিনত চাহপাত বাঢ়ি যায় বহুতখিনি, মানে চাহপাত কেঁচা চাহপাত সদায় গড় পাৰে, গতিকে অলপ অসুবিধা আহিব। তথাপি ভাবিছোঁ আশাবাদী যে আলোচনা হওক, তেওঁলোকৰ লগত হওক, প্ৰশাসনৰ লগত হওক, আৰু আমাৰ সকলোৱে লগ খাই আমি সমাধান উলিয়াওক। আৰু আমাৰ যিটো গতানুগতিক চাহ বিক্ৰী প্ৰক্ৰিয়া আহে, অলপ হ'লেও সহযোগ যিটো এতিয়া ৰাখিছে তাতো কিবা এটা যদি আহে নিশ্চয় ভাল হ'ব, আমাৰ কাৰণেও ভাল, ফেক্টৰীৰ কাৰণেও ভাল। আমি এই কথাটো আমি এই কথাটো কেতিয়াও ভবা নাই যে অনিৰ্দিষ্ট কাললৈকে আমি এই প্ৰগ্ৰামটো ৰাখিম। আমি যদি চৰকাৰক জনাইছোঁ, আমি টি বৰ্ডক জনাইছোঁ। যদি টি বৰ্ডে আৰু চৰকাৰে যদি আমাৰ দাবীবিলাক মানি নলয়, তেতিয়া কিন্তু আমি ক্ষুদ্ৰ চাহ খেতিয়কসকল আৰু আমি মন্ত্ৰী ফেক্টৰী হ'ব, আমি 2 পক্ষ মিলি পেলাই সমাধান উলিয়াম। কিন্তু এটা কথা ঠিক, টি বৰ্ডে যিবোৰ নিয়ম নীতি উলিয়াইছে আমাৰ ওপৰত উলিওৱা অৰ্থটো হ'ল আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলেও ইয়াৰ প্ৰভাৱ পৰিব। কাৰণ কেলৈ আমি তেওঁলোকৰ পৰা পাত লৈ পেলাই আমি মেগী বনাওঁ, চাহ প্ৰস্তুত কৰোঁ। যিহেতু আমাৰ মন্ত্ৰী ফেক্টৰীত কাৰো পৰা 1 কেজি চাহপাত নাই, আমি সদায় ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰাই ৰ মেটেৰিয়েল লৈয়ে আমি চাহ প্ৰস্তুত কৰোঁ। আমাৰ কথা হ'ল এতিয়া ই বৰ্ডে আমাক যিখন এছঅপি উলিয়াইছে, তেওঁলোকে আৰু এটা কথা কৈছে কি আমি অকশ্যনত চাহ বিক্ৰী কৰিব লাগিব। আমি কৈছোঁ মই মোৰ চাহ ক'ত বিক্ৰী কৰোঁ, ক'ত নকৰোঁ মোৰ কথা। চৰকাৰে আমাক ফ্ৰী মাৰ্কেট এখন দিছে। ফ্ৰী মাৰ্কেট এখন দিয়াৰ পাছত মই চাহ ক'ত বিক্ৰী কৰিম, কি বিক্ৰী দিব লাগিব নেকি? আমাৰ কথা হ'ল যদি আমি এনেকৈ সমাধান সূত্ৰত 2-3 দিনৰ ভিতৰত 4 তাৰিখৰ ভিতৰত যদি উলিয়াই নিদিয়ে, আমি এটা কথা আপোনালোকক আহিয়ে জনাই থওঁ, 5 তাৰিখে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল আৰু আমি মন্ত্ৰী ফেক্টৰী একেলগে বহি আমি 2 পক্ষই এটা সিদ্ধান্ত ল'ম। সেই সিদ্ধান্তত যদি চৰকাৰক আমি দাবী জনাম, যদি চৰকাৰে সেই সিদ্ধান্তও যদি আমাৰ পৰা নামানে, তেতিয়া কিন্তু আমি 2 পক্ষই মিলি আমি কি সিদ্ধান্ত ল'ম, তেতিয়া কিন্তু চৰকাৰক আমি দিব লাগিব আৰু আমাৰ অসমৰ অৰ্থনীতিত ডাঙৰ এটা প্ৰভাৱ পৰিব।
আমি ৰাখিছোঁ যদি 5 জুনলৈকে যদি আমাক একো সমাধান কাৰণ কেলে আমি ভাবি লোৱা কাৰণ এইটো 4 তাৰিখে যিহেতু গণতান্ত্ৰিক দেশ এখনত গণতান্ত্ৰিকভাৱে এটা ইলেকশ্যন হ'ল ইলেকশ্যনৰ ৰিজাল্ট 4 তাৰিখে দিব কিন্তু 4 তাৰিখলৈকে আমি অলপ ধৈৰ্য ধৰিছোঁ আমি ক্ষুদ্ৰ চাকৰিয়ালসকলকো কৈছোঁ যে 4 তাৰিখলৈকে আপোনালোকৰ ধৈৰ্য ধৰক আমিও ধৈৰ্য ধৰোঁ কাৰণ 5 তাৰিখৰ ভিতৰত যদি আমাক কোনো এটা সমাধান উলিয়াই দিব নোৱাৰে অসম চৰকাৰে হওক এই বোৰ্ডেই হওক তাৰপিছত কিন্তু আমি দুয়োপক্ষ মিলিহে আমি আলোচনা কৰি পৰৱৰ্তী কাৰ্যসূচী সিদ্ধান্ত ল'ব লাগিব ষড়যন্ত্ৰ থকা কথাটো চব আমি যেতিয়া 13 তাৰিখে 13 মাৰ্চত আমাৰ সন্মানীয় উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েল ছাৰক লগ কৰিছিলোঁ দিল্লীত তেখেতে আমাৰ যেতিয়া সেইখন মিটিঙলৈ নিমন্ত্ৰণ নকৰিলে য'তে সিদ্ধান্তটো লৈছিলে পীয়ুষ গোয়েল ছাৰৰ নিজ মুখে কৈছে ইয়াত কাৰোবাৰ পাৰ্চনেল ইণ্টাৰেষ্ট থাকিব পাৰে কিছু ব্যক্তি ইণ্টাৰেষ্ট থাকিব পাৰে য'ত নেকি আপোনালোকক নিমন্ত্ৰণ নকৰিলে লগে লগে তেখেতে আমাৰ টি বোৰ্ডৰ চেয়াৰমেন তেওঁ কাষতে বহি আছিল ইমিডিয়েট কৈছে যে আপুনি ইমিডিয়েট ইনকুৱাৰী কৰক যিহেতু 52% ভাৰতবৰ্ষত চাহ আমি প্ৰস্তুত কৰোঁ ফেক্টৰীবিলাকে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা হাত ধৰি পেলাই আমি আছিলোঁ নেতা আছে BCP আছে আৰু নৰ্থ বেংগল বদ্বীপ টি ৱেলফেয়াৰ এছ'চিয়েশ্যন আছে আমাৰ দুটা সংগঠনক তেওঁলোকে নিমন্ত্ৰণ নকৰিলে নেতা আৰু BCPক নিমন্ত্ৰণ কৰিছিলে কিন্তু তেওঁলোকে এইটো প্ৰতিবাদ কৰিছিল যে গেজেট নটিফিকেশ্যনখন আমি মানি লোৱা নাই কিন্তু তেওঁলোকৰ কথাও তেওঁলোকক গুৰুত্ব নিদি পেলাই এই নটিফিকেশ্যন তেওঁলোকে প্ৰস্তুত কৰিছে কেমিকেল বস্তুটোৰ যোৱা 2023 সুপ্ৰিম কোৰ্টে মদকদকত যিটো সবচে বিষাক্ত কীটনাশক বুলি কয় বেন কৰিছিল কিন্তু আজিৰ দিনতো আমাৰ দোকানবিলাকত এইবিলাক উপলব্ধ আছে আমি চৰকাৰক বাৰে বাৰে এটা কথা অনুৰোধ কৰিছোঁ যে আপোনালোকে যিবিলাক দোকানত এই ব্ৰেন কেমিকেলবিলাক আছে চাহ কাৰণে উপযুক্ত নহয় এইবিলাক ব্ৰেন কেমিকেল আপোনালোকে বন্ধ কৰিব লাগে আমি যিবিলাক দোকান আছে য'ত এইবিলাক বিক্ৰী কৰে আমাৰ অজানিতে কিছুমান স্কুলবোৰ আছে ব্যৱহাৰ কৰাটো স্বাভাৱিক ব্যৱহাৰ কৰাৰ কাৰণটো হ'ল তেওঁলোকে ধৰক এডুকেটেডো নহ'ব পাৰে কিছুমানে জানি শুনিও বেয়া কাম কৰিব পাৰে সেইকাৰণে আমি ভাবোঁ এই বস্তুটো যদি গুৰিতে নোহোৱা হয় তেতিয়াহ'লে আমাৰ চাহৰ যিটো গুণাগুণ অসমৰ চাহৰ যিটো মানদণ্ড ইমান দিনে অসম চাহ বুলি ক'লে গোটেই পৃথিৱীয়ে চিনি পায় সেইটো অটুট ৰাখিব বুলি ভাবি আমি চৰকাৰক অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে ব্ৰেন কেমিকেল যিখিনি দোকানত পোৱা যায় সেইখিনি যাতে তেওঁলোকে বন্ধ কৰিব লাগে আমি চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ যি মিটিং হৈছিল সেই বৈঠকত চৰকাৰে এটা কথা কৈছে আমাক আমি IITৰ লগত যোগাযোগ কৰিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ লগত যোগাযোগ কৰিছোঁ আমি বিভিন্ন TRৰ লগত যোগাযোগ কৰিছোঁ তেজপুৰ ইউনিভাৰ্চিটিৰ লগত যোগাযোগ কৰিছে চৰকাৰ আমাক কৈছে কিন্তু চৰকাৰে এইটো কথাও কৈছে এই গোটেইখিনি প্ৰস্তুত কৰিবলৈ বা কামত লগাব পৰাকৈ 6 মাহ 9 মাহ এবছৰ সময় লাগে আমাক তেওঁলোকে এই সময়টো দৰকাৰ আমিও চৰকাৰক কৈছোঁ টি বোৰ্ডক কৈছোঁ যেতিয়ালৈকে এই বস্তুখিনি উপলব্ধ নহয় টেষ্টিং কৰিব পৰা কোনো ব্যৱস্থা উপলব্ধ নহয় তেতিয়ালৈকে অন্ততঃ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক আৰু আমাৰ বদ্বীপ খেতিয়কসকলক অলপ ৰেহাই দিয়ক এই কথাটো আমি কৈছোঁ এতিয়া চৰকাৰে আমাক এই ক্ষেত্ৰত টি বোৰ্ডে যিখিনি নিয়ম নীতি উলিয়াই ৰাখিছে তেওঁলোকে আজিলৈকে আমাৰ ক্ষেত্ৰত কোনো এটা ৰেহাই বা কোনো এটা আমি ইমান দিন কৰস্পণ্ডেঞ্চ কৰি আছোঁ চিঠি এখন চিঠি উত্তৰ আজিলৈকে দিয়া নাই আমাৰ আমি আনৰ কথা নকওঁ প্ৰত্যেক ফেক্টৰী টি এছ'চিয়েশ্যন ABLPMৰ আণ্ডাৰত আজি 250টা ফেক্টৰী আছে 250টা ফেক্টৰীৰ ভিতৰত আমি এইটো কোৱা নাই যে 100% বন্ধ কৰিব কিছুমানৰ বিধ অসুবিধা হ'ব পাৰে কিন্তু 200টা ফেক্টৰী বন্ধ হ'ব শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া
লখিমপুৰ, বিশ্বনাথ চাৰিআলি, তেজপুৰ। এই যিবিলাক বটলি ফেক্টৰী আছে সেই বটলি ফেক্টৰীবিলাক বন্ধ হোৱাটো 100%ই সত্য। ক্ষুদ্ৰ চাহ খেতিয়কসকলক বিপদে পৰিচালিত কৰি বা বিপদত পেলাই কেতিয়াও আমি ব্যৱসায় কৰিব নোৱাৰোঁ। আমি ফেক্টৰীবিলাক খুলিছোঁ তেওঁলোকৰ আশাত আৰু তেওঁলোকৰ পাতখিনি যাতে আমি মাৰি পেলাই বজাৰত ভাল চাহ প্ৰস্তুত কৰিব পাৰোঁ, এই আশাতে আমি বটলি ফেক্টৰীবিলাক খুলিছিলোঁ। এতিয়া চৰকাৰে বা টি বোৰ্ডে যিবোৰ নিয়ম নীতি আনি দিছে, এই নিয়ম নীতিবিলাক যাতে আমাৰ গ্ৰাছ লেভেলত, আমাৰ খেতিয়কৰ সুবিধাৰ অৰ্থে তেওঁলোকে গ্ৰাউণ্ড লেভেলত আহি পেলাই বস্তুখিনি চাওক। আমি টি বোৰ্ডক ৰিকুৱেষ্ট কৰিছোঁ, তেওঁলোকে গ্ৰাউণ্ড লেভেলত আহি পেলাই ক'ত কি সমস্যা আছে সেইবিলাক চাওক, চাই পেলাই তেওঁলোকে আইনবিলাক আনক। আমি টি বোৰ্ডক সেইটোৱে অনুৰোধ কৰিছোঁ। তেওঁলোকে দিল্লীত বহি, কলিকতাত বহি আমাৰ গাঁৱৰ পৰিৱেশৰ কথা নুবুজাকে, গাঁৱৰ খেতিয়কৰ কথা নুবুজাকে, বটলি ফেক্টৰীসকল কেনেকৈ চলিছে এই কথাবিলাক নুবুজাকে তেওঁলোকে যদি এখন আইন আনি দিয়ে, এই আইনখন মানি ল'বলৈ আমাৰ অসুবিধা আছে। ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধি আৰু বটলি এছ'চিয়েশ্যনৰ লগত আনুষ্ঠানিকভাৱে আমি আলোচনা কৰিছোঁ। ইয়াৰ প্ৰথম কথা হ'ল কি, বটলি এছ'চিয়েশ্যনে বটলিকৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে, আৰু গতিকে তেখেতসকলে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে আৰু যোৱাকালি আমাৰ সদৌ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। যিহেতু আমি 3 তাৰিখে আমাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমাৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে। গতিকে এনেকৈ যদি আন্দোলন চলি থাকে দুই পক্ষৰ মাজত, হয়তো পাছলৈ এইটো বিভ্ৰান্ত বাঢ়ি যাব আৰু বেলেগ ধৰণৰ এটা মেছেজ যাব খেতিয়কৰ মাজলৈ। গতিকে আমি খেতিয়ক মানুহ, আমি আন্দোলনৰ পক্ষপাতী নহয়। সেয়েহে দুই পক্ষ মিলি আমি হয়তো 3 তাৰিখে আমাৰ সদৌ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সন্মানীয় সভাপতি ডাঙৰীয়া উপস্থিতিত বটলি ফেক্টৰীৰ লগত আলোচনা হ'ব পাৰে, 3 তাৰিখেও হ'ব পাৰে, 5 তাৰিখেও হ'ব পাৰে। তাৰ কাৰণে সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ মাধ্যমেৰে আমাৰ বটলিপৰ যিখিনি সমস্যা চৰকাৰক দাবী উপস্থাপন কৰিছে আৰু আমাৰ যিখিনি সমস্যা আমি সেইখিনি টি বোৰ্ড হওক বা আমাৰ ৰাজ্য চৰকাৰক আমি সমস্যাখিনি দাবী উপস্থাপন কৰি আহিছোঁ। গতিকে বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা বটলি ফেক্টৰী আটাইতকৈ অধিক আছে, আৰু সেই অনুপাতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতে 1,88,000 ক্ষুদ্ৰ চাহ খেতিয়ক আছে। আৰু অহা কাইলৈ যিহেতু বটলি ফেক্টৰীয়ে বন্ধ ঘোষণা কৰিছে, আটাইতকৈ বেছি ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে যথেষ্টখিনি অসুবিধা হ'ব। যাতে এই অসুবিধাটো দূৰ কৰিবৰ কাৰণেই আমি বটলি ফেক্টৰীকো কৈছোঁ, যুটীয়াভাৱে যিহেতু আমি আপোনালোকৰ ৰ' মেটেৰিয়েলছ দিওঁ আৰু বটলি ফেক্টৰী মেনুফেকচাৰ কৰে, দুই পক্ষ সমন্বয়েৰে আমাৰ সমস্যাবিলাক সমাধান কৰিব লাগে। আৰু সেইখিনি আমি কৈছোঁ যে প্ৰয়োজন হ'লে যৌথভাৱে আমি চৰকাৰৰ ওচৰত যাবলগীয়া হ'লে বা টি বোৰ্ডৰ ওচৰত আলোচনা কৰিবলৈ আমি যৌথভাৱে যাম। আৰু সেয়েহে কৈছোঁ, এতিয়া তেওঁলোকে কৈছে যে অহা কাইলৈৰ পৰা ষ্টেট ফেক্টৰীবিলাকো পাত লৈ থাকিব, কিন্তু ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত ইমান ষ্টেট ফেক্টৰী নাই যে ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতখিনি লৈ শেষ কৰিব পাৰিব। গতিকে এটা ডাঙৰ সমস্যা আহিছে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ কাৰণে। আৰু তাৰ লগতে এটা কথা আহিছে ইয়াত যে আমাৰ অৰুণাচলৰ বা নাগালেণ্ডৰ পাতৰ কথাও আহিছে। আমি সেইখিনি কথা আমি অৰুণাচলৰ পাতৰ বা নাগালেণ্ডৰ পাতৰ কথাখিনি আমি কৈছোঁ যে ৰাজ্য চৰকাৰে হওক, টি বোৰ্ডে হওক, এই পাতৰখিনি এটা উচিত সিদ্ধান্ত চৰকাৰীভাৱে কৰি দিয়ক। যিহেতু সেই পাতখিনি আমি যিহেতু ব্ৰেণ্ড কেমিকেল নেমাৰিম, হয়তো অৰুণাচলৰ পাতখিনি যেতিয়া আমাৰ ইয়াত আহিব, সেই পাতখিনিও যেতিয়া পাত আহিব সেইখিনি তেতিয়া কেমিকেল কিমান কেমিকেল মৰা হ'ব কি নহ'ব, আমাৰ লগত মিক্স আপ হ'লে হয়তো ব্ৰেণ্ড কেমিকেল কোনো ওলাব পাৰে। তেতিয়া বটলিপৰ যি সমস্যা হৈছে আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ বেছি সমস্যা হ'ব, যিহেতু আমি ৰ' মেটেৰিয়েলছটো দিম। গতিকে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল আমি যথেষ্টখিনি আমি সজাগ কৰিব লাগিব। এই ক্ষেত্ৰত বটলি ফেক্টৰী আমাক লগত যৌথভাৱে এই আপোনাৰ যিখিনি সজাগতা সভাবিলাক অনুষ্ঠিত কৰাত তেখেতসকলক সহায় কৰিব লাগিব, টি বোৰ্ডো সহায় কৰিব লাগিব, অসম চৰকাৰ আছে এইখিনি পুনৰ আমি চৰকাৰৰ দাবী উপস্থাপন কৰিম। আৰু যাতে আমাৰ আন্দোলন কাৰ্যসূচীটো যাতে দীৰ্ঘম্যাদী হৈ নাযায়, সেইকাৰণে যৌথভাৱে আমি 3 তাৰিখ বা 5 তাৰিখে আমি বটলি ফেক্টৰীৰ লগত আমি পুনৰ আলোচনাত বহিবৰ কাৰণে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।